will the rate constant of the reaction depend upon T if the E activation, that means activation energy of the reaction is 0. Activation energy 0. I mean reaction etat ki paisilu je ephale jodi ami sao ephale jodi ami energy loisu ephale jodi ami reaction coordinate loisu eneka dhorone ami akisilu monot ase ne activation energy karone যে এইখিনি যদি আমি ৰিয়েক্টেন্টৰ এনাৰ্জি বুলি ধৰো এইখিনি যদি আমি প্ৰডাক্টৰ এনাৰ্জি বুলি ধৰো তেতিয়ালে আমি কি পাইছিলো যে ৰিয়েক্টেন্টৰ পৰা প্ৰডাক্টলে কনভাৰ্ট হোৱা আগত এক্সট্ৰা এখিনি এনাৰ্জি এনেকে কি হয় এই ৰিয়েক্টেন্টে এটেইন কৰে আৰু মোস্ট এক্টিভেটেড ষ্টেট এটা ইয়াত কি কৰে অবটেইন কৰে এই এক্সট্ৰা এনাৰ্জি খিনিক আমি কৈছিলো এক্টিভেশন এনাৰ্জি আৰু আমি পাইছিলো যে যেতিয়া আমি টেম্পারেচাৰ ইউজ কৰো টেম্পারেচাৰ বহাই দিও এই এক্টিভেশন এনাৰ্জিটো কমি যায় এটা যদি অলৰেডি তাৰ এক্টিভেশন এনাৰ্জি 0 হয় তাৰ মানে এই ৰিয়েক্টেন্ট টু প্ৰডাক্টলে কনভাৰ্ট হ'ব কাৰণে এক্সট্ৰা কোনো এনাৰ্জি দৰকাৰেই নাই ডাইৰেক্টলি এনেকে এই প্ৰডাক্টলে গুছি যাব পাৰে তেলে ইয়াৰ ক্ষেত্ৰত আমি টেম্পারেচাৰ ৰেইজ কৰি কিবা কাম আছে জানো কোনো কাম নাই টেম্পারেচাৰ ৰেইজ আমি কেতিয়া কৰিব লাগে যেতিয়া আমি এক্টিভেশন এনাৰ্জি কমাব লগা থাকে কিন্তু এটা অলৰেডি যদি হেই এক্টিভেশন এনাৰ্জি 0 হৈ আছে তেতিয়ালে তাত আমি টেম্পারেচাৰ ইউজ কৰি কোনো কামত নাহে গটিকে ইয়াত আমি কি বুলি লিখিব পাৰিম এতিয়া কোৱেশ্চনটো হদিছে কি will the rate constant of the reaction depend upon T if the E activation of the reaction is 0 so no বুলি লিখি দিলে হৈ গল no the reaction does not depend upon T